সকলোকে প্ৰীতি সম্ভাষণ জনালোঁ। সৰ্বপ্ৰথমে আজিৰ এই সভাত উপস্থিত সকলো ৰাইজক ধন্যবাদ। এই সন্ধিয়ালৈকে প্ৰায় 6টা বাজিবৰ হ'ল, এনেদৰে ধৈৰ্যৰে আপোনালোকে বহি ভাষণ শুনি আছে, ইয়াৰ বাবে আপোনালোক সকলো ধন্যবাদৰ পাত্ৰ। অশেষ ধন্যবাদ। এতিয়া এই মহোৎসৱৰ উদ্যোক্তা সংগঠন 6টা, অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ আৰু মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ, লগতে মৰাণ সাহিত্য সভা, প্ৰত্যেকটো সংগঠনৰ নেতৃবৃন্দ, কৰ্মকৰ্তাসকল, আজিৰ এই সভাৰ সভাপতি শ্ৰীযুত নৱ মৰাণ ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত ধীৰাজ গোৱালা, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত চেমছন টেৰন, সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্ৰীযুত নুৰুল হক, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈদেৱ, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক অজিত দেৱনাথ প্ৰমুখ্যে সকলোবিলাক জাতীয় সংগঠনৰ নেতৃবৃন্দ, এই মঞ্চত উপবিষ্ট প্ৰত্যেকজন বিশিষ্ট ব্যক্তি আৰু ৰাইজ, প্ৰায় 3 সপ্তাহমান পূৰ্বে নিমন্ত্ৰণ পালোঁ দিল্লীত থকা অৱস্থাত এই অনুষ্ঠানটোৰ বাবে। প্ৰথম অৱস্থাত গম পোৱা নাছিলোঁ কেনেকুৱা ধৰণৰ এটা পৰিসৰত, কেনেকুৱা ধৰণৰ উদ্দেশ্য আগত ৰাখি এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিবলৈ লোৱা হৈছে। কিন্তু যেতিয়া বুজি পালোঁ, যেতিয়া গম পালোঁ যে 6টা জাতীয় সংগঠন লগ হৈ এটা অনুষ্ঠান মৰাণ জনগোষ্ঠীৰ লোকসকলে আয়োজন কৰিছে, মই আশ্চৰ্যচকিত নোহোৱাকৈ নাথাকিলোঁ। কাৰণটো সাধাৰণ। আজিৰ তাৰিখত অসমত একোখন গাঁৱত এটাতকৈ অধিক নামঘৰ। প্ৰত্যেকটো জাতীয় সংগঠনৰ, প্ৰত্যেকটো জনগোষ্ঠীৰ একাধিক জাতীয় সংগঠন। প্ৰত্যেকটো সংগঠনেই জনগোষ্ঠীটোক বিভিন্ন আন দিশত লৈ যাব খোজে। তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত, তেনেকুৱা এটা ব্যৱস্থাত, তেনেকুৱা এটা ছিষ্টেমৰ মাজত থাকি যেতিয়া মৰাণসকলে ঐক্যবদ্ধভাৱে 6টা সংগঠন মিলি নিজৰ কৃষ্টি সংস্কৃতি ঐক্য তুলি ধৰাৰ বাবে এনেকুৱা এটা বিশাল পৰিসৰৰ আয়োজন কৰে, তাৰ বাবে সংগঠনকেইটাৰ নেতৃবৃন্দৰ শলাগ ল'বই লাগিব। এইখিনি কোৱাৰ লগতে কিছু পৰিমাণ আলোচনাখিনি আজি হৈ আছে ৰাজনৈতিক অধিকাৰৰ ওপৰত, সংৰক্ষণৰ ওপৰত। ৰাজনৈতিক অধিকাৰ সংৰক্ষণ এইবিলাক বিষয়ত কথা পতাৰ বাবে হয়তো মোতকৈও যোগ্য ব্যক্তি এই মঞ্চত উপবিষ্ট হৈ আছে, গতিকে সেই কথাখিনি মই তেখেতসকললৈ এৰিলোঁ। মই ক'ব খুজিম কিছু এটা পৃথক বিষয়ৰ ওপৰত। এতিয়া যদি মৰাণ জনগোষ্ঠীটোক এখন যান হিচাপে আমি কিছু সময়ৰ কাৰণে ধৰি লওঁ, এখন বাহন হিচাপে ধৰি লওঁ, যদি ৰাজনৈতিক শক্তি বা ৰাজনৈতিক অধিকাৰৰ কথাটো ইঞ্জিন হয়, কেৱল ইঞ্জিনেইটো জাতিটোক আগুৱাই নিব নোৱাৰে। তাৰ বাবে কি লাগিব? কেইটামান চকাৰ প্ৰয়োজন হ'ল, আৰু মোৰ বোধেৰে সেই চকাখিনি আচলতে প্ৰত্যেকজন জনগোষ্ঠীৰ প্ৰত্যেকজন ব্যক্তিৰ হাততে আছে। কেনেকৈ আছে? এটা খুব সৰু উদাহৰণ দিব খুজিছোঁ। আমি মানৱ সম্পদৰ কথা কৈ থাকোঁ। যোৱা কিছু বছৰ পূৰ্বৰ এক সমীক্ষা মতে ভাৰতীয় প্ৰশাসনিক সেৱাত
উত্তৰ প্ৰদেশৰ পৰা 548 জন বিষয়া আছিল মধ্য প্ৰদেশৰ পৰা আছিল 370 জন বিষয়া আৰু মহাৰাষ্ট্ৰৰ পৰা আছিল 338 জন বিষয়া সেই একেটা সময়তে অসম মেঘালয় কেডাৰৰ পৰা আছিল 187 গৰাকী বিষয়া তেখেতসকলৰ আকৌ অধিকাংশই অসম বা মেঘালয়ৰ নহয় গতিকে মই ক'ব খোজা কথা এইখিনিয়ে আজি এই সভাখনৰ পৰা যেতিয়া আমাৰ অভিভাৱকসকল উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীসকল ঘৰলৈ যেতিয়া ঘূৰি যাব তেখেতসকলে কেৱল এইটো বিষয়ে চিন্তা নকৰক যে জনগোষ্ঠী হিচাপে আমি আমাৰ যিখিনি প্ৰাপ্য ৰাজনৈতিকভাৱে সেইখিনি আমি ল'ব লাগিব আৰু সেইখিনি লোৱাতে আমাৰ দায়িত্ব শেষ বা সেইখিনি দাবী কৰাতে আমাৰ দায়িত্ব শেষ এই সভাৰ পৰা ঘূৰি যোৱা প্ৰত্যেকজনে এই কথাটো চিন্তা কৰি চোৱাটো মই বিচাৰিম যে তেখেতসকলৰ নিজৰ কৰণীয় কি আছে এতিয়া মানে যদি ৰিজাৰ্ভেশ্যন আছে তেতিয়াহে আমাৰ মৰাণৰ ল'ৰা ছোৱালীয়ে APSCত চিট পাব নেকি যদি ৰিজাৰ্ভেশ্যন পায় তেতিয়াহে মৰাণৰ ল'ৰা ছোৱালীয়ে চাকৰি বাকৰি পাব নেকি যদি ৰিজাৰ্ভেশ্যন পায় তেতিয়াহে আগবাঢ়িব নেকি কথাটোতো তেনেকুৱা নহয় গতিকে মোৰ আহ্বান থাকিল প্ৰত্যেকগৰাকী অভিভাৱকলৈ প্ৰত্যেকজন শিক্ষাৰ্থীলৈ উঠি অহা আমাৰ মৰাণ নৱপ্ৰজন্মলৈ যে আমাৰ জাতীয় সংগঠনবিলাকৰ নেতৃবৰ্গৰে আমাৰ জনগোষ্ঠীটোৰ গতি নিৰ্ধাৰণৰ বাবে যি ধৰণৰ কাৰ্যপন্থা অৱলম্বন কৰি আহিছে তেখেতসকলে কৰি থাকক তেখেতসকলক যেনেকুৱা ধৰণৰ সমৰ্থনৰ প্ৰয়োজন হয় আপোনালোকে দি যাওক কিন্তু নিজৰ কৰণীয়খিনি আপোনালোকে নিজে কৰিবই লাগিব শিক্ষা দীক্ষা আৰু প্ৰফেশ্যনেল ক্ষেত্ৰখিনিত আমাৰ জনগোষ্ঠীৰ ল'ৰা ছোৱালীখিনি যদি আগবাঢ়ি নাযায় তেতিয়াহ'লে কেৱল ৰাস্তাৰ আন্দোলনে আমাৰ জনগোষ্ঠীটোক আগবঢ়াই নিবলৈ সক্ষম নহ'ব গতিকে ইঞ্জিনটো চলি থাকক ইঞ্জিনটো চলি থকাৰ লগে লগে আমাৰ চকাকেইটা যাতে অইলিং ভালদৰে হৈ থাকে চকাকেইটা যে ভালদৰে ঘূৰি থাকে সেই কথাখিনিও আমি সূক্ষ্মভাৱে দৃষ্টি ৰাখিব লাগিব আৰু তাৰ বাবে যত্নপৰ হ'ব লাগিব আৰু এটা ক'ব খুজিম সমগ্ৰ বিশ্বতে এক ধৰণৰ একাত্মীকৰণৰ টেণ্ডেঞ্চি আজিকালি দেখিবলৈ পোৱা গৈছে এতিয়া সহজ ভাষাত এই গোটেই একাত্মীকৰণ কাৰবাৰটো এনেকুৱা ধৰণৰ যে প্ৰায়বিলাক মানুহ সকলো দেশতে সকলো ভৌগোলিক অৱস্থানতে সকলো জনগোষ্ঠীৰ মানুহে কিছু কিছু পৰিমাণে সোৱাদবিলাক আচাৰ আচৰণবিলাক প্ৰায় একেধৰণৰ দিশলৈ গতি কৰি আছে আৰু আজিকালি আমাৰ অসমীয়াসকলেও দেখোন সকলোকে হে গাইজ বুলিয়ে কয় আমি অসমীয়াবিলাকে হে গাইজটো আগতে কেতিয়াও নকৈছিলোঁ এতিয়া দেখোন আটাইবিলাক কথা আমাৰ বাবে খুব সহজ হৈ গ'ল গতিকে গোটেই পৃথিৱীখন যেতিয়া এক একাত্মীকৰণৰ ফালে গৈ আছে এতিয়া সৰু সৰু যিবিলাক আমাৰ জনগোষ্ঠীবিলাক অসমৰ চহকী জনগোষ্ঠীবিলাক যাৰ নিজৰ সাহিত্য আছে সংস্কৃতি আছে ইতিহাস আছে তেওঁলোকৰ অৱস্থা কি হ'ব অনাগত 50 বছৰত অনাগত 100 বছৰত গতিকে এই কথাবিলাক জনগোষ্ঠী হিচাপে এই জনগোষ্ঠীটোৰ প্ৰতিনিধি হিচাপে আমি আটায়ে গভীৰভাৱে উপলব্ধি কৰাৰ আৰু বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে যেতিয়ালৈকে আমাৰ জনগোষ্ঠীৰ লোকসকল শিক্ষা দীক্ষা আগবাঢ়ি নাযায় তেতিয়ালৈকে এই একাত্মীকৰণৰ ঢৌত আমি বহু পৰিমাণে নিজস্বতা হেৰুৱাৰ সম্ভাৱনা থাকিব গতিকে আজি মই সুযোগ পাইছোঁ ইমানকেইটা জাতীয় সংগঠনৰ নেতৃবৰ্গ একেখন মঞ্চতে বহি আছে তেখেতসকলক মই আহ্বান জনাম যে আপোনালোকে 20 বছৰৰ এটা পৰিকল্পনা লৈ আগবাঢ়ক যি ধৰণৰ আপোনালোকৰ মূল দাবীসমূহ আছে ৰাজনৈতিক দাবীসমূহ আছে নিশ্চিতভাৱে সেইবিলাক থাকক কিন্তু যিমানবিলাক দাবী প্ৰত্যেকটো সংগঠনৰ আছে তাৰ লগতে 20 বছৰীয়া এটা কাৰ্যপন্থা নিৰূপণ কৰক
য'ত নিজৰ নিজৰ জনগোষ্ঠীসমূহৰ মানৱ সম্পদ বিকাশৰ বাবে এক বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰক, যাৰ উদ্দেশ্য হ'ব অহা 20 বছৰত বহু সংখ্যক দক্ষ প্ৰফেশ্যনেল, ব্যৱসায়ী, সাহিত্যিক, সাংবাদিক, বিজ্ঞানী, কলাকুশলী, খেলুৱৈ সৃষ্টি হওক। মই নিশ্চিত এই 20 বছৰৰ যিটো বিনিয়োগ হ'ব তাৰ গতি যথেষ্ট মন্থৰ হ'ব। কাৰণ যেতিয়া এটা মহোৎসৱ পতা যায়, মহোৎসৱে আমাক উৎসাহ দিয়ে, মহোৎসৱত জাকজমকতা থাকে, মহোৎসৱত চিকমিকনি থাকে। কিন্তু যেতিয়া আমি 20 বছৰ সময় লৈ নিজৰ নিজৰ জনগোষ্ঠীৰ মানৱ সম্পদ বিকাশৰ বাবে কাম কৰিবলৈ চেষ্টা কৰিম, তাত কোনো গ্লেমাৰ নাথাকে। কিন্তু বিশ্বাস কৰক, সেই 20 বছৰৰ পিছত যি ফলাফল আপোনালোকে পাব, ৰাইজে পাব, প্ৰত্যেকগৰাকী অভিভাৱকে পাব, উঠি অহা প্ৰজন্মই পাব, তাৰ ফলাফল, তাৰ সুফল আমাৰ জাতীয় সংগঠনবিলাকেও পাব। গতিকে মই বহুত বেছি দীঘলীয়া নকৰোঁ। ইতিমধ্যে বহুতখিনি সময় হৈছে আৰু বহুকেইজন ব্যক্তিয়ে ভাষণ শুনিবলৈ আমি বাকী আছে। অৱশেষত মই পুনৰবাৰ মৰাণ জনগোষ্ঠীৰ যি গৌৰৱোজ্জ্বল ইতিহাস, সেই ইতিহাস সকলোৰে আগত এনেদৰে সুন্দৰভাৱে তুলি ধৰি বৰ্তমানত জনগোষ্ঠীটোৰ মাজত যি ঐক্য এতিয়াও বিৰাজমান, সেই দুয়োটা বস্তুৰ সংমিশ্ৰণত ভৱিষ্যতৰ যি আশা দেখুৱাইছে 6টা জনগোষ্ঠীয় সংগঠনে, তেওঁলোকক পুনৰবাৰ মোৰ সশ্ৰদ্ধ অভিবাদন জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই উপস্থিত সকলো ৰাইজক সশ্ৰদ্ধ নমস্কাৰ জনাই মোৰ ভাষণ ইমানতে সামৰিছোঁ। ধন্যবাদ।